আজি আপোনালোকলৈ লৈ আহিছোঁ সোৱাদেৰে ভৰা এটা মাছৰ ৰেচিপি। খাবলৈ বহুতেই টেষ্টি হৈছিলে, সেইবাবে কেমেৰাত বন্দী কৰি আপোনালোকলৈ আজি লৈ আহিছোঁ। বনাইছোঁ মই ভোলৰ লগত। মাছটো ইতিমধ্যে কি মাছ আপোনালোকে নিশ্চয় চিনি পাইছেই। মাছটো হৈছে এইটো আৰি মাছ, একদম জীয়া আৰি মাছ, মানে বেছি দেৰি হোৱাই নাই। বেপাৰী এজনৰ পৰা লৈছোঁ আৰু। যি নহওক মাছৰ ৰেচিপি মই আপোনালোকলৈ আগবঢ়াই থাকোঁ, তথাপিতো আজি অকণমান নতুন পদ্ধতি সংযোজন কৰি বনাইছোঁ। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভাল পাব। যদিহে ভাল পায় লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া মই কাটিবলৈ লৈছোঁ। কটাখিনি সম্পূৰ্ণ দেখুৱাই নিদিওঁ, সকলোৱে জানেই দিয়কচোন। এতিয়া মই নিমখ আৰু হালধি সানি মাছখিনি ৰেডি কৰি ল'লোঁ। তেল অকণমান কেৰাহীতে গৰম কৰি লৈছোঁ। যিহেতু মাছটো খুব তেলতীয়া, সেইবাবে মানে বেছি তেল দিয়া নাই। আৰি মাছত তেল যথেষ্ট থাকে, সেইটো সকলোৱে জানেই। তেলখিনি গৰম হোৱাৰ লগে লগে মই নহৰু অকণমান পিচি দি দিছোঁ। সেয়েহে আপোনালোকক কৈছিলোঁ যে বনোৱা পদ্ধতিটো অকণমান নতুন। নহৰু অকণমান পিচি দি দিলোঁ। খুন্দনাটো আকৌ অকণমান পানী দি পেলাই এনেকৈ থৈ দিলে ভাল আৰু ধুবলৈও ভাল। যেই নহওক নহৰুখিনি ৰঙচুৱা হোৱাৰ লগে লগে মাছখিনি মই ধুনীয়াকৈ তেলতে এৰি দিলোঁ। মানে আজি নহৰু দি বনাইছোঁ আৰি মাছৰ সুন্দৰ এখন আঞ্জা। আপোনালোকে চাই থাকক। এয়া আকৌ দালি পানী, মচুৰ দালি পানী মানে যোগ কৰি দিলোঁ। মাছখিনি মই হাতাৰে ভাজি থকা নাই, এটাৰ পাছত এটা যোগ কৰি গৈ আছোঁ। লাহেকৈ এতিয়া কি যোগ কৰিম জানেনে? নিমখ হালধি কিন্তু সোৱাদ অনুসৰিয়ে মই দি থৈছিলোঁ, সেইবাবে নিমখ আৰু হালধি আকৌ ব্যৱহাৰ নকৰোঁ। মানে জোখমতে দিয়ে থৈছিলোঁ প্ৰথম যেতিয়া মাছখিনি মই নিমখ হালধি সানিছিলোঁ। অকণমান সময় উতলিবলৈ দিছোঁ। ইয়াত মই হাতা ব্যৱহাৰ নকৰোঁ এতিয়া। এয়া দিলোঁ আপোনাৰ কচু, মানে সৰু কচু এটা আছিলে, ইয়াতে কুটি কাটি দি দিলোঁ আৰু। যেই নহওক খুব সুন্দৰকৈ উতলি আছে। এতিয়া লগে লগে নেমু ৰস, এয়া কাজি নেমু ৰস দেই। এনেধৰণে বনালে খাবলৈ বহুত ভাল লাগে। প্ৰথম অৱস্থাতহে দেখাত বৰ বেয়া লাগিব নেকি, মনতে এটা ভাৱ হয়, কিন্তু যিসকলে এনেধৰণে বনাই খাই পাইছে তেওঁলোকে নিশ্চয় জানে। এতিয়া আৰু অকণমান জোখমতে পানী দি দিলোঁ। খুব ধুনীয়াকৈ উতলি আছে। অকণমান সময় ঢাকি দিম। এয়া অকণমান সময় ঢাকি দিছোঁ। যিকোনো মাছ বনাওঁতে বহুত দেৰি ঢাকিব নালাগে, মানে ভাগি চাগি যোৱাৰ চান্স থাকে। মানে 2-3 মিনিটমানহে ঢাকিছোঁ মই, বেছি সময় নাঢাকোঁ। এতিয়া মই ঢাকনাখন আঁতৰাই দিলোঁ। খুব ধুনীয়াকৈ উতলি আছে। ইয়াত এটা বস্তু মিশ্ৰণ কৰিম শেষলৈ, আপোনালোকে চাব। এতিয়া চাওক, এটা গোটা নহৰু, কেইটামান গোটা জলকীয়া। যিহেতু আমাৰ ল'ৰা ছোৱালী হ'লে বৰ জ্বলা হ'লে বেয়া পায়, এতিয়াহে হাতা লগাইছোঁ দেই। প্ৰথম অৱস্থাত মই হাতা একেবাৰে ব্যৱহাৰ কৰা নাই, এতিয়া হাতা লগাইছোঁ। খুব সৰুকৈ কাটি লোৱা হৈছে। মানে আৰি মাছ ধৰক এনেও খাবলৈ বহুতেই ভাল লাগে। আপোনালোকে যিসকলে নতুনকৈ চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব, লগতে ভিডিঅ'সমূহ ভাল পালে অকণমান শ্বেয়াৰ কৰি দিবচোন। খুব ধুনীয়াকৈ উতলি আছে। এয়া চাওক, সিজিছে আৰু দেই, বেছি সময় নায়েই। এতিয়া এটা বস্তু যোগ কৰিম, সেইটো কৈ দিছোঁ আপোনালোকক। ভোল, মানে কেইপিচমান ভোল যোগ কৰি দিছোঁ। আৰু ভোল দিয়াৰ লগে লগে একদম সোৱাদৰ কথা ক'বই নালাগে। এয়া কোমলীয়া ভোল যোগ কৰি দিছোঁ। মাছখিনি প্ৰথমতে অকণমান মানে সিজাই লৈছোঁ। কেলৈ ভোলখিনি একেবাৰে ধৰক পটককৈ যদি আপোনালোকে সোনকালে দি দিয়ে, মানে একেবাৰে ভাগি ছিগি নাইকিয়া হৈ যায়। ভোলখিনি যোগ কৰাৰ পাছত 4 মিনিটমানহে মই গেছৰ ওপৰত থাকিবলৈ দিম, একেবাৰে মানে সিজি যাবলৈ নিদিওঁ আৰু। ইতিমধ্যে 4 মিনিট হৈ গ'ল। এয়া চাওক কি ধুনীয়াকৈ হৈ গ'ল। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বাৰু? যদি ভাল পালে লাইক কমেণ্ট কৰিব। নতুনকৈ যিসকলে চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি দিব। এয়া চাওক খুব ধুনীয়াকৈ হৈ গ'ল। এতিয়া বাতিয়ে একদম ভাগ কৰিলোঁ। ল'ৰা ছোৱালী, মোৰ মানুহজনৰ আৰু সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিলোঁ। এয়া আকৌ মই মানে কমকৈ লওঁ, সেয়েহে সৰু বাতি এটা লৈছোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম। বাই বাই।